আহি গ'ল আস্তে আস্তে বহুত দিনৰ পাছত আজি ওলাই আহিলোঁ আৰু আচলতে এইটো ছাডেন প্লেন তেনেকুৱা একো প্লেনিং নাছিলে লকডাউন হৈ আছে সকলোৱে জানে গতিকে ক'তনো যাব কিনো কৰিব কিন্তু বহুত দিনৰ পৰা ট্ৰেকিং কৰা নাই আমাৰ ওচৰতে ভাল ট্ৰেকিং পইণ্ট এটা আছে ভাল হাইকিং মানে অলপ চলপ আৰু গতিকে লগতে ফোন কৰিলে যাওঁ নেকি বোলে মইতো আৰু ৰেডিয়ে থাকোঁ এনি টাইম তো ওলাই আহিলোঁ এতিয়া গৈ আছোঁ আমাৰ ঘৰৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা 20 কিলোমিটাৰমান দূৰ বহুত দিনৰ পাছত ট্ৰেকিং কৰি আছোঁ গাইজ মই আহি পাবলৈ হৈছে তো মই বৰ্তমান গৈ আছোঁ পাভৈৰ পৰা আমি নমৰা বাইক লৈ যাব লাগিব কাৰণ তাত গাড়ী নাযায় পিছত আমি ট্ৰেকিং কৰিম গতিকে এতিয়া মই পাভৈ পাম আৰু বতৰটো অলপমান বৰষুণ দিছিলে কিন্তু এতিয়া আকৌ ৰ'দ ওলাইছে দেখোন গতিকে ভালেই লাগিব গৈ ইমান এটাও গৰম নহয় কিন্তু হিউমিডিটিটো আছে যাৰ কাৰণে মানে অলপ সাফোকেশ্যন টাইপ ফিল হৈ আছে সাঁতুৰিবি এইটো লৈ নেকি নাই ৰেজিষ্ট্ৰেশ্যন নাই একোৱেই নাই আস্তে আস্তে ইয়াতে আমাৰ ৰাতিটোৰ কাৰণে জুপুৰি ঘৰকেইটা লগোৱা হ'লে ইয়াত দীপুৱে মেগী বনাইছে খাই পেলাই ৰাতিৰ কাৰণে যা যোগাৰ কৰিব লাগিব চব হৈ গ'ল কিন্তু পৰুৱাই অশান্তি কৰিছে এতিয়া পাৰ্থ ভূমিছে আমাৰ পাকঘৰটো চিফ্ট কৰিছে This is what we call real adventure. জ্বলিব নে আজি কি যে ভুল কৰিলোঁ সুন্দৰ অৱশেষত জুইটো জ্বলালে আমাৰ মৰ্নিং ৰাইজ ফ্ৰম আৱাৰ বাথৰুম এই লোকেশ্যনটো ক'ত আছে নমৰা কি বুলি কয় এইখন 4 নম্বৰ ওকে ষ্ট্ৰীম এটা আছে তাতে তাৰপৰা ধুব পাৰে এইটো আমাৰ ৱাটাৰফল গাইড এক্সপাৰ্ট আৰু এইফালে এইখন পাছ নদীখন এনেকৈ বৈ গৈছে ইয়াৰ পৰা আহি আৰু আমাৰ কেম্পটো সেইফালে লগোৱা আছে আমি তাৰ পৰা খোজকাঢ়ি আহিলোঁ এইখিনি গতিকে ৰাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে ওচৰত থকা বেল আইকনটো ক্লিক কৰিব ধন্যবাদ জয় আই অসম জয় হিন্দ